নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপোনাৰ মেষ লগ্ন আৰু আপোনাৰ কুণ্ডলীত শনি, মংগল, বৃহস্পতি আৰু শুক্ৰ নিজ নিজ ৰাশিত অৱস্থান কৰে, তেতিয়াহ'লে জানিব আপোনাৰ প্ৰচুৰ ধন সম্পত্তি হ'বই। আপুনি টকা পইচাৰ দিশৰ পৰা কোনো দুখ নাপায়। আৰু যদি শনি, মংগল, বুধ আৰু শুক্ৰৰ যোগত জন্ম হয়, তেতিয়া হ'লেও আপুনি কৌটিপতি হ'ব পাৰে। মেষ লগ্নৰ জাতকৰ কুণ্ডলীত বৃষ, কৰ্কট, সিংহ অথবা ধনু ৰাশিতে বৃহস্পতি ও চন্দ্ৰৰ যুতি হ'লে গজকেশৰী যোগ বোলা হয় আৰু এনেকুৱা ক্ষেত্ৰত হঠাৎ ধন প্ৰাপ্তি হয়। বন্ধু বান্ধৱীসকল, মেষ লগ্নৰ কুণ্ডলীত যদি শনি ঘৰত শুক্ৰ আৰু শুক্ৰৰ ঘৰত শনি অৱস্থান কৰে, জাতকৰ ভাগ্য অত্যন্ত ভাল হয়। জাতক তেওঁৰ জীৱনকালত অত্যাধিক ধন উপাৰ্জন কৰিব পাৰে তথা কৰিবলৈ সক্ষম হয়। বন্ধু বান্ধৱীসকল, আপোনাৰ যদি বৃষ লগ্ন আৰু আপোনাৰ কুণ্ডলীত পঞ্চম ঘৰত ৰাহু, শুক্ৰ, মংগল আৰু শনিৰ যুতিৰ সৃষ্টি হয়, তেতিয়া আপোনাৰ মহা সম্পদ গঢ়ি উঠিব তথা থাকিবই। আৰু বৃষ লগ্নৰ জাতকৰ শনিৰ লগত যদি দ্বিতীয় স্থানত বুধ থাকে, তেতিয়া ধন প্ৰাপ্তিৰ যোগ থকা বুলি কয়। বন্ধু বান্ধৱীসকল, বৃষ লগ্নৰ কুণ্ডলীত লগ্নৰ ঘৰত যদি চন্দ্ৰ, কুম্ভত অৱস্থিত শনি, সিংহ ৰাশিত অৱস্থিত সূৰ্য আৰু বৃশ্চিক ৰাশিত অৱস্থিত হ'লে জাতক অত্যাধিক ধনৱান হয়। একাধিক গাড়ীৰ মালিকো হ'ব পাৰে। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ মিথুন লগ্ন হয় আৰু যদি চন্দ্ৰ শনিৰ ঘৰত অৱস্থান কৰে অৰ্থাৎ কুম্ভ ৰাশিত থাকে, জাতক জাতিকা নিজৰ কৰ্মক লৈ ধনৱান হয়। মিথুন লগ্ন আপোনাৰ কুণ্ডলীত যদি লগ্নৰ ঘৰতে শনিৰ সৈতে বুধ স্থিৰ হয়, তেতিয়াহ'লে জাতকৰ শহুৰেকৰ একজন বিশিষ্ট ধনী ব্যক্তি হয়, কাৰণ এই যোগ অধিক ধনদায়ক হয়। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে যাতে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকে, আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।